Hello friends, welcome back to my YouTube channel. বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো কন্টেন্টটো চাই বা থাম্বনেইলটো চাই ইতিমধ্যে গম পাইছে যে আজি আমি কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। হ'লেও মই আপোনালোকক কৈ দিছোঁ যে বলিউডৰ আৰু টলিউডৰ বিভিন্ন ধৰণৰ ভালেখিনি চিনেমা ফেমাছ চিনেমা শ্বুটিং হোৱা এডোখৰ বিখ্যাত ঠাই হায়দৰাবাদৰ গোলকুণ্ডা ফ'ৰ্ট। আমি গোলকুণ্ডা ফ'ৰ্টলৈ বৰ্তমান আহিছোঁ আৰু এই গোলকুণ্ডা ফ'ৰ্টৰ সৈতে জড়িত সকলো ইতিহাস সকলোখিনি আমি চাবলৈ কাৰণে আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিম। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এখন আপোনালোকে বাছ দেখিছে, ইয়াতে হায়দৰাবাদত এনেধৰণৰ লোকেল বাছসমূহ চলি থাকে আৰু আমি বৰ্তমান এই বাছৰ যোগেদিয়ে মেহেদীপট্টনম বুলি এডোখৰ জেগা আছে, মেহেদীপট্টনমলৈ যাম আৰু তাৰ পৰা আমি যাম গোলকুণ্ডা ফ'ৰ্ট। তো বলক এতিয়া আমাৰ এই যাত্ৰা আৰম্ভ কৰোঁ। বাছত উঠিলোঁ আৰু এটা ছিট লৈ ল'লোঁ আৰু লগতে এইটো আপোনালোকে দেখিছে যে ইয়াতে উঠাৰ লগে লগে এটা টিকেট ল'ব লগা হয় আৰু আমি বৰ্তমান টিকেট কৰি ল'লোঁ মেহেদীপট্টনমলৈকে আৰু তাৰ পৰা আমি পোনে পোনে যাম গোলকুণ্ডা ফ'ৰ্ট। ফ্ৰেণ্ডছ, এইটো হৈছে মেট্ৰ' ষ্টেচন আৰু হায়দৰাবাদত মেট্ৰ' ট্ৰেইনত এঠাইৰ পৰা আন ঠাইলৈ অৰ্থাৎ ইয়াৰ যিবোৰ লোকেল এৰিয়াসমূহ এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ মেট্ৰ' ট্ৰেইনৰ যাতায়াতৰ সুবিধাটো যথেষ্ট সুচল। ফ্ৰেণ্ডছ, আপোনালোকে যদি কেতিয়াবা হায়দৰাবাদলৈ আহে তেনেহ'লে এটা বস্তু আপোনালোকৰ হয়তো অতি ভাল লাগিব। ইয়াত যদি আপোনালোকে যি অভাৰব্ৰিজসমূহ দেখিবলৈ পায়, এই অভাৰব্ৰিজসমূহৰ তলত এনেধৰণে আপোনালোকে দেখিবলৈ পাইছে কিমান সুন্দৰভাৱে ইয়াতে গছৰ পুলি ৰোপণ কৰি থোৱা হৈছে, ফুলৰ পুলি তেনেকুৱা ধৰণৰ যি অভাৰব্ৰিজৰ সূতাবোৰত কিমান ধুনীয়াকৈ লগাই থোৱা হৈছে। অতি এক মনোমোহা পৰিৱেশ, যথেষ্ট সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰে। আমি আহি বৰ্তমান এই মেহেদীপট্টনম যি বাছ ষ্টপ, সেই বাছ ষ্টপতে নামিলোঁ আৰু এতিয়া আমি গোলকুণ্ডা ফ'ৰ্টৰ যি বাছ, সেই বাছত গোলকুণ্ডা ফ'ৰ্ট চাবলৈ কাৰণে যাম। এতিয়া আমি সেই গোলকুণ্ডা ফ'ৰ্টলৈ যোৱা বাছসমূহ ষ্টপেজটো ক'ত আছে বিচাৰিব লাগিব। আমি এই দাদাজনকে দোকানীজনকে সুধিলোঁ যে গোলকুণ্ডা যাবৰ কাৰণে যি বাছ এইখিনিতে পোৱা যাবনে। হায়দৰাবাদত এটা কথা আছে, আমাৰ অসমৰ দৰে য'তে ত'তে বাছবোৰ নৰখায়। ইয়াতে যিবোৰ বাছ ষ্টপেজ থাকে সেই বাছ ষ্টপেজতহে বাছবোৰ ৰখায় আৰু বাছবোৰৰ এটা নাম্বাৰ থাকে। সেই নাম্বাৰ লৈ পিনিহে কোনখন বাছ ক'লৈ যাব সেই কথাটো মানে গম পোৱা যায়। গতিকে এতিয়া গোলকুণ্ডা ফ'ৰ্টলৈ যোৱা বাছৰ নাম্বাৰটো হৈছে 66। গতিকে আমি এতিয়া বাছখন অহালৈ অপেক্ষা কৰি আছোঁ। অহাৰ লগে লগে বাছত উঠিম আৰু চিধা আমি গোলকুণ্ডা ফ'ৰ্টলৈ যাম। ফ্ৰেণ্ডছ, আমি বাছত আহি বৰ্তমান আমি গোলকুণ্ডাৰ ওচৰ পাইছোঁ আৰু এইখনে হৈছে গোলকুণ্ডা ফ'ৰ্টলৈ সোমাই যোৱা মূল গেট। ফ্ৰেণ্ডছ, এই আপোনালোকে দেখিছে 66 নম্বৰ বাছ আৰু আমি আহি বৰ্তমান এই গোলকুণ্ডাৰ বাছ আস্থানত উপস্থিত হ'লোঁ। বাছে আমাক এতিয়া বাছৰ পৰা নামি আহিলোঁ আৰু আপোনালোকে দেখিবলৈ পাব আমাৰ পিছফালে এয়া গোলকুণ্ডা ফ'ৰ্ট আৰু এতিয়া আমি গেটত গৈ টিকেট কৰিম, তাৰপিছত আমি ভিতৰলৈ সোমাই যাম। ভিতৰত আমি সকলোখিনি আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিম। তো এতিয়া বলক আমি ভিতৰলৈ সোমাই যাওঁ। তো ফ্ৰেণ্ডছ, আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ আৰু আপোনালোকেও যদি আহে আপোনালোকে প্ৰথম সোমাই আহি এই ভিউটো দেখিবলৈ পাব।
ফ্ৰেণ্ডছ, এই গোলকুণ্ডা ফৰ্টত প্ৰথম অৱস্থাত ব্ৰাহ্মণী বংশসকলৰ অৰ্থাৎ হিন্দুসকলৰ ৰাজত্ব আছিল যদিও কালক্ৰমত ইয়াৰ কুতুব শ্বাহীৰ পৰিয়াল অৰ্থাৎ মুছলমানসকলৰ ৰাজত্ব হোৱা দেখিবলৈ পোৱা যায়। তো ফ্ৰেণ্ডছ, আমি টিকেট কাউণ্টাৰলৈ আহি থাকোঁতে এই দুজন আপোনালোকে দেখিবলৈ পাইছে যে দুজন কোৰিয়ান লোক আমি কোৰিয়ান লোকক লগ পাইছোঁ আৰু তেওঁলোকো ইয়াতে ফুৰিবলৈ আহিছে। কিন্তু আমি ভাৰততে থাকিও এই ঐতিহাসিক দুৰ্গৰ বিষয়ে কিন্তু এতিয়াও বহুতে নাজানো। গতিকে আহকচোন আজি ভিডিঅ'টোৰ জৰিয়তে এই গোলকুণ্ডা ফৰ্টৰ বিষয়ে কিছু পৰিমাণৰ তথ্য আমি সংগ্ৰহ কৰোঁ। মই বৰ্তমান এইটো আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া গোলকুণ্ডা ফৰ্ট আপোনালোকে দেখিবলৈ পাইছে। 25 টকা মূল্যৰ এটা টিকেটটো সংগ্ৰহ কৰিলোঁ আৰু তাৰপিছত আমি এতিয়া ভিতৰলৈ সোমাই যাবলৈ কাৰণে চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আমি প্ৰথমতে আপোনালোকক এটা বস্তু দেখাই দিব বিচাৰিছোঁ। সেইখন আপোনালোকে দেখিবলৈ পাইছে দৰ্জা আৰু তাৰ সন্মুখতে এখন ডাঙৰ ৱাল। আপোনালোকে হয়তো ভাবিছে যে এই ৱালখন দৰ্জাখনৰ মুখত যে বনাইছে তাৰ যুক্তিযুক্ততাটো ক'ত হ'ব পাৰে, কিন্তু আপোনালোকে যদি ইয়াৰ কাৰণ জানে আপোনালোকে আচৰিত হ'ব। ইয়াৰ মূল কাৰণটো হ'ল যে শত্ৰুৱে আক্ৰমণ কৰিবলৈ আহিলে যাতে পোনপটীয়াভাৱে সোমাই আহিব নোৱাৰে, লগতে হাতীয়ে যাতে দৰ্জাখন ভাঙিব নোৱাৰে সেই উদ্দেশ্যেৰে এই ৱালখন দিয়া হৈছিল। তাৰোপৰি মূল দৰ্জাখনৰ এই ওপৰত আপোনালোকে যিটো ফুটা দেখিবলৈ পাইছে, এই ফুটাটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ ইয়াৰে কাৰণ আছে। কাৰণ সেই সময়ত যদি হাতী কেনেবাকৈ ভিতৰলৈ সোমাই আহে তেনেহ'লে এই ফুটাটোৰ জৰিয়তে সিহঁতৰ গাত গৰম পানী ঢালি দিয়া হৈছিল। ফ্ৰেণ্ডছ, আপুনি যদি গোলকুণ্ডা ফৰ্টৰ ঘৰসমূহ বা কোঠাসমূহ আপুনি যদি মন কৰে তেনেহ'লে আপুনি দেখিবলৈ পাব যে ইয়াৰে যিসমূহ কোঠা, সেই কোঠাসমূহৰ ওপৰৰ অংশ হীৰাৰ টুকুৰাটোৰ দৰে, এডোখৰ হীৰা যেনেকুৱা ধৰণৰ সেই হীৰাৰ দৰে শ্বেপটো, ইয়াৰ যিটো শ্বেপ আকৃতিটো হীৰাৰ দৰে সজোৱা হৈছিল। আৰু এই যিটো কোঠা, এই কোঠাটোৰ এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে। এই কোঠাটোক এটা সময়ত সেই সময়ত ৰজাৰ সেই সময়ছোৱাত এই কোঠাটোক টেলিফোনিক ৰুম হিচাপে বা টেলিফোনিক কোঠা হিচাপে ব্যৱহাৰ কৰা হৈছিল। অৰ্থাৎ আপোনালোকে যদি মন কৰে এই যে যিটো এই কোঠাটোৰ একেবাৰে মিডল পইণ্ট অৰ্থাৎ একেবাৰে মাজ অংশ যি আপোনালোকে দেখিবলৈ পাইছে, এই অংশত যদি আপুনি বৰ্তমান হাত চাপৰি এটা বজাই দিয়ে তেনেহ'লে ই এক অতি সুন্দৰ আৰু অতি ডাঙৰ এক ইকো শব্দ কৰা শুনিবলৈ পোৱা যায়। কিন্তু বৈশিষ্ট্যটো হৈছে যে আপুনি যদি ইয়াৰ পৰা সামান্য দূৰত অৰ্থাৎ 1-1.5 হাতমান আঁতৰত যদি আপুনি 1 মিটাৰমানৰ আঁতৰত যদি আপুনি হাত চাপৰিটো বজায় তেনেহ'লে আপোনাৰ সেই হাত চাপৰিটো ইকো নহয়। অৰ্থাৎ আৰু এটা কথা মন কৰে, আপুনি যেনিবা মাজ অংশত ৰৈ পিনি এই ঠাইখিনিত ৰখি পিনি আপুনি হাত চাপৰিটো বজাইছে, কিন্তু আপোনাৰ বন্ধুজন বা আপোনাৰ লগত যিজন আছে তেখেতে যেনিবা আৰু অকণমান আঁতৰৰ পৰা শুনিছে তেনেহ'লে তেখেতে ইকো শব্দটো শুনা নাপায়। ইয়াৰ কাৰণটো হৈছে সেই সময়ত যিহেতু নেকি ফোনৰ ব্যৱস্থা নাছিল, সেই সময়ত আৰু ৰজা আছিল এই ঠাইৰ পৰা যথেষ্ট আঁতৰত, প্ৰায় 1-1.5 কিলোমিটাৰমানৰ আঁতৰত, আৰু পাহাৰীয়া ঠাই, এই পাহাৰৰ ওপৰত ৰজা আছিল। আৰু যদি ৰজাক অতি সোনকালে অতি তাৎক্ষণিকভাৱে যদি কিবা গুৰুত্বপূৰ্ণ খবৰ দিব লগা হৈছিল তেনেহ'লে ইয়াৰ পৰা কোনোবা এজন গৈ পিনি তাতে খবৰ দিবলৈ কাৰণে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল, যাৰ ফলস্বৰূপে ৰজাই টেকন'লজি ব্যৱহাৰ কৰি এনেকুৱা এটা ৰুম তৈয়াৰ কৰিলে যিটো ৰুমৰ পৰা ইয়াত যদি সেই কোনোবা এজন সৈনিকে বা কোনোবা এজনে যদি ৰজাৰ হৈ পিনি কিবা বাৰ্তা এটা প্ৰেৰণ কৰে তেনেহ'লে ৰজাই অতি অনায়াসে ইয়াৰ পৰা 1-1.5 কিলোমিটাৰ আঁতৰত থকা ৰজাই সুন্দৰভাৱে সেই বাৰ্তাটো শুনিব পাৰিছিল। ফ্ৰেণ্ডছ, এইখন আপোনালোকে যদি চাই ইয়াতে আপোনালোকে দেখিবলৈ পাব মৰ্চৰী বাট, মানে ইয়াতে লিখা আছে যে तुर्की शैली में बनाया गया था जिसका उपयोग शाही परिवार के मृतकों के शव के अनुष्ठानिक स्नान के लिए यूज़ किया गया था। स्नानागार में गर्म और ठंडे पानी के हौद बनाए गए थे जिनमें पानी के नियमित मतलब ইয়াত আগতে শাহী পৰিয়ালৰ যিখিনি আপোনাৰ মৃতদেহ, সেই মৃতদেহখিনি ইয়াতে স্নান কৰিবলৈ কাৰণে ইয়াতে এই ঘৰটো ব্যৱহাৰ কৰা হৈছিল। আৰু ইয়াতে এই শাহী পৰিয়ালৰ যিখিনি মৃতদেহখিনি ইয়াতে স্নান কৰাইছিল। ইয়াতে ঠাণ্ডা পানী আৰু গৰম পানী তেনেকুৱা ধৰণৰ টেংকি আছে আৰু সেই তাতে একেবাৰে শেষ মুহূৰ্তত ইয়াতে স্নান কৰাইছিল। এতিয়া আমি ভিতৰলৈ যাওঁ। ফ্ৰেণ্ডছ, এই যে যিটো লোহাৰৰ টুকুৰাৰ লগত সেই অকণমানি ল'ৰাকেইটাই খেলি আছে, এই লোহাৰৰ টুকুৰাটো বাৰু কি আপোনালোকে ভাবিছেনে?
এইটো আচলতে সাধাৰণ লোহাৰ টুকুৰা নহয়, এইটো 240 কেজি ওজনৰ এটা লোহাৰৰ টুকুৰা। আৰু এই লোহাৰৰ টুকুৰাটোৰ বৈশিষ্ট্য হৈছে যে সেই সময়ত এই গোলকুণ্ডা ফৰ্টত সেনা জোৱানৰ যদি কাম পাবলৈ হয় তেনেহ'লে যিজনে সেনা জোৱানৰ কাম পাবলৈ বিচাৰে তেনেহ'লে তেখেতে এই যিটো লোহাৰৰ টুকুৰা, এই লোহাৰৰ টুকুৰাটো দাঙিব পাৰিব লাগিব। এই লোহাৰৰ 240 কেজি ওজনৰ এই লোহাৰৰ টুকুৰাটো দাঙিব পাৰিলেহে তেখেতে ইয়াত চাকৰি পাইছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ইতিহাস ভালদৰে চায় তেনেহ'লে গোলকুণ্ডা ফৰ্ট বুলি ক'লে হীৰাৰ বাবে বিখ্যাত। অৰ্থাৎ এই গোলকুণ্ডা ফৰ্টতে এটা সময়ত দেশী বিদেশী বিভিন্ন ধৰণৰ ব্যৱসায়ী বনিয়াসকলে ইয়াতে আহি পিনি এই গোলকুণ্ডা ফৰ্টত আহি হীৰাৰ ব্যৱসায় কৰা বুলি ইতিহাসত পোৱা যায়। আৰু এই যিখিনি আপোনালোকে বৰ্তমান পাৰ্কৰ নিচিনা ঠাই দেখিবলৈ পাইছে, এই ঠাইখিনিতে তেতিয়া হীৰাৰ ব্যৱসায় কৰা হৈছিলে। আৰু আপোনালোকে কাষত যিটো ঘৰ দেখিছে সেই ঘৰটোতে যিহেতু নেকি ব্যৱসায়ীসকল যথেষ্ট দূৰৰ পৰা আহে, গতিকে তেখেতসকলক থকা খোৱাৰ বাবে এই যি কাষত আপোনালোকে ঘৰটো দেখিবলৈ পাইছে সেই ঘৰটোত তেখেতসকলক থকা খোৱাৰ ব্যৱস্থা কৰা হৈছিল। তো ফ্ৰেণ্ডছ, এই কৰিডৰটোতে তেৰে নাম চিনেমাখনৰ ছালমান খান পাগল হোৱাৰ যিটো দৃশ্য গ্ৰহণ কৰা হৈছিল। তো ফ্ৰেণ্ডছ, ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ আৰু বহুত দেখাবলগীয়া আপোনালোকক আছে। তো ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ। বন্ধু বান্ধৱীসকল, গেটৰ পৰা অলপ দূৰ সোমাই আহি এইটো যদি আপোনালোকে মন কৰে, এইটো হৈছে তাৰামতি মছজিদ। আপোনালোকে এই তাৰামতি মছজিদৰ বিষয়ে বিশেষভাৱে এই চাইনবোৰ্ডখনত আপোনালোকে চাব পাৰিব। বন্ধু বান্ধৱীসকল, এই যি গোলকুণ্ডা ফৰ্টত লাইট এণ্ড ছাউণ্ডৰ ব্যৱস্থা সুন্দৰভাৱে কৰা আছে। আপোনালোকে যদি লাইট এণ্ড ছাউণ্ড অনুষ্ঠান চাব বিচাৰে তেনেহ'লে সন্ধিয়া সময়ত এই লাইট এণ্ড ছাউণ্ডৰ অনুষ্ঠান হয় ইয়াতে। আপোনালোকে আহিব পাৰে আৰু এই লাইট এণ্ড ছাউণ্ডৰ যি অনুষ্ঠান, এই অনুষ্ঠান উপভোগ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এইখন হৈছে তথ্য ফলক। ইয়াতে আপুনি গোলকুণ্ডা ফৰ্টৰ বিষয়ে যথেষ্টখিনি বিৱৰণ আপোনালোকে লাভ কৰিব। আপোনালোকৰ পঢ়িবলৈ সুবিধা হোৱাৰ কাৰণে মই ভিডিঅ'টো লাহে লাহে কৰিছোঁ। আৰু আপোনালোকৰ যদি তথাপিতো অসুবিধা হৈছে তেনেহ'লে ভিডিঅ'টো পজ কৰি আপোনালোকে ইয়াৰ এই তথ্যখিনি আপোনালোকে পঢ়িব পাৰে। ফ্ৰেণ্ডছ, এই যিটো ৰুম আপোনালোকে দেখিবলৈ পাইছে, এই ৰুমটোৰ এটা বিশেষত্ব হৈছে আপোনালোকে এই দাদাজনক দেখিছে যে তেওঁ গৈ পিনি চুকত এনেদৰে কিবা এটা কৰি থকা আপোনালোকে দেখিবলৈ পাইছে। আৰু এইফালে যদি আপোনালোকে চায়
এইফালে এগৰাকী বাইদেৱে তেনেধৰণে চুকত ফুচফুচাই কিবা এটা কৰি থকা দেখিবলৈ পাইছে। ইয়াৰ কাৰণটো হ'ল যে ইয়াত যদি এই ঘৰটোত আপুনি যি 4টা চুক আছে, এই 4টা চুকৰ যিকোনো এটা চুকত আপুনি যদি একেবাৰে সৰুকৈ আমি যেনেধৰণে ফুচফুচাই কথা পাতোঁ বুলি কওঁ, ফুচফুচাই যদি তেনেধৰণে কথা পাতে, তেনেহ'লে ইটো চুকত যদি ভালদৰে আপুনি কাণ দি শুনে, তেনেহ'লে আমি ফোনত যেনেদৰে কথা পাতোঁ, ফোনত কথা পাতিলে যেনেদৰে স্পষ্টকৈ কথাটো শুনি পায়, ঠিক তেনেদৰে ইয়াত আপোনালোকে ইটো চুকৰ পৰা সিটো চুকত যদি আপুনি কাণখন দি শুনি থাকে, তেনেহ'লে অতি সুন্দৰভাৱে শুনা পায়। কিন্তু তাৰ যদি মাজলৈ আহি যায়, তেনেহ'লে সেই মাজত যিজন ব্যক্তি আছে বা মাজত যদি কোনোবা থাকে, তেনেহ'লে তেখেতসকলে সেই কথাখিনি শুনি নাপায়। এক বহুত মানে বেলেগ ধৰণৰ ইয়াতে টেকন'লজি ব্যৱহাৰ কৰি পিনি প্ৰস্তুত কৰা হৈছিল। এয়া আপোনালোকে দেখিবলৈ পাইছে কিমান সুন্দৰ পৰিৱেশ। ফ্ৰেণ্ডছ, এইটো আছিল ৰজাৰ ৰাজপ্ৰসাদ, আৰু ৰজা এই ৰাজপ্ৰসাদলৈ যাবৰ কাৰণে আপোনালোকে এই যে চিৰিখিনি যে দেখিছে, এই চিৰিখিনিত ৰজাক যিহেতু নেকি দোলাত তুলি নিয়া হৈছিলে, গতিকে ইয়াত এনেকুৱা এটা সেই সময়ত বুদ্ধি ব্যৱহাৰ কৰিছিলে, যিহেতু নেকি চিৰিসমূহ সমান নহয়, যিকেইজন মানুহে দোলা কান্ধত ল'ব, গোটেইকেইজন যদি সমান মানুহ হয়, তেনেহ'লে ৰজা সেই দোলাৰ পৰা পৰি যোৱাৰ চান্স থাকে বা দোলাটো সমান হৈ পিনে নাযায়। গতিকে এনেকুৱা এটা তাত বুদ্ধি ব্যৱহাৰ কৰা হৈছিলে যে দোলাখনৰ আগত যিকেইজন মানুহ যাব, সেইকেইজন চাপৰ লোৱা হৈছিল, আৰু একেবাৰে পিছত যিকেইজন মানুহ থাকিব, সেইকেইজনক ওখ লোৱা হৈছিল। আৰু যিহেতু নেকি 4জন মানুহ যদি যোৱা হয়, তেনেহ'লে আমি কি কৰা হয়, সাধাৰণতে চিতা যেতিয়া কান্ধত লওঁ, তেতিয়া 4জন মানুহ লোৱা হয়। সেইটো কাৰণে তাৰ বিপৰীতে ৰজাৰ যেতিয়া দোলা নিয়া হৈছিলে, সেই দোলা নিবৰ সময়ত 6জন মানুহ ব্যৱহাৰ কৰিছিলে। বন্ধু বান্ধৱীসকল, এই গোলকুণ্ডা দুৰ্গত সৰ্বমুঠ 700টা চিৰি, অৰ্থাৎ 720টা চিৰি আছে, 360টা ওপৰলৈ আৰু 360টা তললৈ নামি আহোঁতে পায়। আৰু আমি এতিয়া বৰ্তমান 360টা চিৰি বগাই আমি একেবাৰে ওপৰ অংশলৈ যাবলৈ কাৰণে চেষ্টা কৰিম, আৰু আমি আপোনালোকক সকলোখিনি দৃশ্য দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু আপোনালোকৰ যি সুধিব লগা, ক'ব লগা কথা আছে, আপোনালোকে কমেণ্ট বক্সত সেইখিনি জনাব বুলি আশা ৰাখিলোঁ। তো বলক এতিয়া আমি একেবাৰে ওপৰ অংশলৈ যাত্ৰা কৰোঁ। বন্ধু বান্ধৱীসকল, এই গোলকুণ্ডা ফৰ্টৰ আৰু এটা অতি ৰহস্যজনক কথা জানিবলগীয়া আছে, যে কথাটো হ'ল সেই সময়ত ৰজাৰ যি ৰাজ্যৰ যি কৰকাটল সংগ্ৰহ কৰা এজন বিষয়া, তেখেতৰ নাম আছিল ৰামদাস। কিন্তু আমাৰ যিজন সন্ত ৰামদাস বুলি কয়, সেই সন্ত ৰামদাসজন নহয়, এজন বেলেগ ৰামদাস। এই ৰামদাস আছিল সেই সময়ৰ ৰজাৰ ৰাজ্যৰ কৰকাটল সংগ্ৰহ কৰা বিষয়া, আৰু সেই কৰকাটল সংগ্ৰহ কৰা বিষয়াজনে এবাৰ কি কৰিছিলে, ৰজাক বিশ্বাসঘাতকতা কৰিছিল বুলি জানিব পৰা যায়। আৰু সেই বিশ্বাসঘাতকতা কৰাটো মানে হ'ল কি, তেখেতে ৰজাই গম নোপোৱাকৈ তেখেতৰ নিজাববীয়াকৈ এটা মন্দিৰ সাজি উলিয়াইছিল। আৰু যিহেতু নেকি মন্দিৰসমূহৰ কৰকাটল সংগ্ৰহ কৰাৰ গোটেই সেইখিনি মানে ৰজাৰ হাতলৈ আহিছিল, কিন্তু এই ৰামদাসে ৰজাই গম নোপোৱাকৈ তেখেতে নিজাববীয়াকৈ যি মন্দিৰ প্ৰস্তুত কৰিছিল, সেই মন্দিৰ সাজি উলিওৱাৰ বাবে তেখেতক কি কৰা হৈছিল, কাৰাদণ্ড দিয়া হৈছিল। আৰু তেখেতৰ যি কাৰাদণ্ড দিয়া হৈছিল, 12 বছৰ নে 14 বছৰ দিন কাৰাদণ্ড দিয়া হৈছিল। আৰু সেই কাৰাদণ্ডৰ সময়ছোৱাত তেখেতক কি কৰা হৈছিল, তেখেতৰ যিখন জেইলত সোমোৱাই থোৱা হৈছিলে, সেই জেইলখনক বৰ্তমান ৰামদাস জেইল হিচাপে জনা যায়। আৰু সেই ৰামদাস
জেইলত কি কৰা হৈছিলে, তেখেতে যিহেতু নেকি জেইলত ভৰাই দিয়াৰ পিছত তেখেতে ঈশ্বৰক পূজা কৰিবৰ কাৰণে, উপাসনা কৰিবৰ কাৰণে তেখেতৰ ওচৰত কোনো ধৰণৰ মূৰ্তি বা ফটো নাছিল। গতিকে তেখেতে সেই যি ভিতৰত সোমাই থকাৰ অৱস্থাত ইয়াতে গম পোৱা মতে কেইবাজনো দেৱ দেৱীৰ মূৰ্তি তেখেতে নিজ হাতেৰে শিলত কাটি উলিয়াইছিল বুলি জানিব পৰা যায়। আৰু বন্ধু বান্ধৱীসকল, সেই সময়ত জেইলত থকা কয়দীসকলক খানা দিবৰ বাবে এই যে ওপৰত আপোনালোকে ফুটাসমূহ দেখিছে, এই ফুটাসমূহেদি খানা দিবলৈ কাৰণে ব্যৱহাৰ কৰা হৈছিল। বন্ধু বান্ধৱীসকল, এই আপোনালোকে যদি ওপৰলৈ উঠি যায়, এইটো এটা আপোনালোকে মহাকালী মন্দিৰ দেখিবলৈ পাব। আৰু যিটো মন্দিৰ সেই সময়ত যে মই আপোনালোকক কৈছিলোঁ যে প্ৰথম অৱস্থাত ইয়াতে হিন্দু ৰজাই ৰাজত্ব কৰিছিল, সেই তেতিয়াই এই মন্দিৰ স্থাপন কৰা। এটা অতি ভাল লগা কথা যে তাৰ পিছত যিসকল মুছলমান সম্প্ৰদায়ৰ ৰজা হৈছিল যদিও এই মন্দিৰ কিন্তু আজি পৰ্যন্ত তেখেতসকলেও কোনো ধৰণৰ অনিষ্ট নকৰিলে। আজি পৰ্যন্ত সেই মন্দিৰ সুন্দৰভাৱে আছে। আৰু আপোনালোকে যদি কাষত মন কৰে, এইটো এটা মছজিদ, আৰু তাতে এটা সম্প্ৰীতিৰ এটা সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। মন্দিৰ আৰু মছজিদ সমানে সমানে আছে, কিন্তু মছজিদটো বৰ্তমান চলিত অৱস্থাত নাই, আৰু মন্দিৰ বৰ্তমানেও সুন্দৰভাৱে তাতে পূজা পাতল এতিয়াও চলি আছে। ফ্ৰেণ্ডছ, এই যে আপোনালোকে এই ভাস্কৰ্যখিনি যে দেখিবলৈ পাইছে, এই ধৰণৰ ভাস্কৰ্য শিল্পী আমাৰ ভাৰতৰ প্ৰতিটো মনুমেণ্টছত যদি আপোনালোকে লক্ষ্য কৰে তেনেহ'লে আপোনালোকে দেখিবলৈ পাব যে এইদৰে ভাস্কৰ্য শিল্পীসকলে এনেধৰণৰ ভাস্কৰ্যখিনি, তেওঁলোকৰ যি প্ৰতিভাখিনি, এই আমাৰ যি আপুৰুগীয়া সম্পদসমূহ, সেই আপুৰুগীয়া সম্পদসমূহত তেখেতসকলৰ যি প্ৰতিভা বিকাশ কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। বন্ধু বান্ধৱীসকল, এই অংশটো যে দেখিছে, এই অংশটোৰ পৰা হায়দৰাবাদৰ যি চাৰমিনাৰ আছে, চাৰমিনাৰলৈকে এটা সুৰংগ আছিল প্ৰথমতে, কিন্তু বৰ্তমান যিটো সুৰংগ বন্ধ কৰি দিয়া হৈছে। আপোনালোকে যদি এই একেবাৰে ওপৰৰ অংশটোলৈ উঠি যায়, তেনেহ'লে ইয়াৰ পৰা আপোনালোকে সমগ্ৰ যি হায়দৰাবাদখন আপোনালোকে ওপৰৰ পৰা দেখিবলৈ সক্ষম হ'ব। আৰু এই যি গোলকুণ্ডা ফৰ্টৰ গোটেই অংশখিনি আপোনালোকে ওপৰৰ পৰা সুন্দৰভাৱে দেখিবলৈ পাইছে। এটা অতি মনোমোহা পৰিৱেশ, তাৰ পৰা দৃষ্টিনন্দন এটা পৰিৱেশ তাৰ পৰা উপভোগ কৰিব পাৰি। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। আৰু আপোনালোকৰ আজি এই ভিডিঅ'টো চাই কেনে লাগিলে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু লগতে যদি আপোনালোকৰ ভিডিঅ'টো সঁচাকৈ চাই ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। বন্ধু বান্ধৱীসকল, এইটো হৈছে গুলি বাৰুদ ৰখোৱা ঘৰ। আৰু এই ঘৰটোতে সেই সময়ৰ যথেষ্টখিনি গুলি আৰু তাৰ যি বন্দুক আৰু তাৰ যি গুলি ইয়াতে আপোনালোকে দেখিবলৈ পাব। এয়া আমি জুম কৰি আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিছোঁ। ইয়াতে বৰ্তমানেও যথেষ্টখিনি গুলি আৰু বন্দুক দেখিবলৈ পোৱা যাব। আৰু এই যিটো গৃহ, এই যিটো ঘৰ, এই ঘৰটোৰ নাম হৈছে অছলাহ খানা। আপোনালোকে যদি আহে তেনেহ'লে আপোনালোকে নিশ্চয় দেখিবলৈ পাব। আমি অৱশেষত লগ পালোঁ তেলেংগানা টুৰিজিম ডিপাৰ্টমেণ্টৰ এজন বিষয়াক, আৰু তেখেতৰ লগত আমি কথা পাতি তেখেতৰ পৰা কিছু গুৰুত্বপূৰ্ণ তথ্য আমি সংগ্ৰহ কৰিলোঁ। আৰু লগতে তেখেতে মোক এখনি তেলেংগানা ৰাজ্যৰ যি এখনি
গাইড মেপ মোক প্ৰদান কৰে। আজিলৈ বাই বাই।